6 শিডিউল সম্পৰ্কত এইবাৰৰ বিধানসভাত ক'বলগীয়া একো কথা নাই, কাৰণ 6 শিডিউল ইতিমধ্যে মিচিং ৰাভা তিৱাৰ সাংবিধানিক মৰ্যাদা বা 6 শিডিউল সম্পৰ্কত অসম চৰকাৰে বিধানসভাৰ মজিয়াৰ পৰা ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰি ভাৰত চৰকাৰৰ মজিয়াত আছে। আৰু ভাৰত চৰকাৰৰ লগত মিচিং ৰাভা তিৱাই 2025ৰ 25 ডিচেম্বৰ তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহজীৰ লগত ইতিমধ্যে আমি ট্ৰাইপাৰ্টিক বৈঠক সমাপ্ত কৰিলোঁ। আৰু এই সমাপ্ত কৰাৰ পাছত ইণ্টাৰলকিউটৰ ইতিমধ্যে গৃহ বিভাগে, ভাৰত চৰকাৰৰ গৃহ বিভাগে নিয়োগ কৰাৰ কথা বতৰা আমাক জনাইছে। তো ইয়াৰ মাজত কিহৰ ৰাজনীতি বা আমাৰ কেইজনমান ল'ৰাই বুজি পোৱা নাই। তেখেতসকলক মই জনাব বিচাৰো যে ইতিমধ্যে মধ্যস্থতাকাৰীৰ জৰিয়তে মিচিং ৰাভা তিৱাৰ যি সাংবিধানিক মৰ্যাদা বা 6 শিডিউলৰ বিষয়টো সমাপ্ত কৰাৰ দিশে ভাৰত চৰকাৰে দায়িত্ব লৈছে। এতিয়া অসম চৰকাৰৰ বিধানসভাৰ মজিয়াত 6 শিডিউলৰ বিষয়ে আলোচনা কৰাৰ কোনো যুক্তিযুক্ততাই নাই। মাত্ৰ হস্তিয়া বুলি মই নকওঁ, মাত্ৰ ভোটৰ অংকত যাতে এখেতসকলে সোমাইছে চাগে। মই তেখেতসকলক জনাব বিচাৰিছো, এইটো অকল বিজেপি কংগ্ৰেছ বুলি কোৱা নাই, মই ৰাইজৰ দল বুলি অকল কোৱা নাই। কোনো ৰাজনৈতিক দলক মই এনে কাম নকৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। কাৰণ ইতিমধ্যে 6 শিডিউল সম্পৰ্কত ইয়াত বহুত বিতৰ্ক হৈছে। 6 শিডিউল দিয়া নিদিয়াৰ সম্পৰ্কত বহুত বাদ বিবাদ কথা আছে। আকৌ সেই কথা বতৰাবোৰক উলিয়াই আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ কৰোৱাৰ ধান্দা কৰিছে নেকি? মই এইটো ডাইৰেক্টলি ক'ব বিচাৰিম, ধান্দা কৰিছে নেকি? কাৰণ সেই সম্পৰ্কত ইতিমধ্যেও আজি 1995ত কংগ্ৰেছ চৰকাৰে আমাৰ এই সাংবিধানিক মৰ্যাদাটোৰ কাৰণে 1995ৰ 21 এপ্ৰিলৰ দিনা নৰেশ বগা অঞ্জনাক মাৰি দিয়াৰ কথা বতৰা আমি পাহৰা নাই এতিয়ালৈকে। সেই কথা বতৰাবোৰক লৈ ইতিমধ্যে ধেমাজি জিলাত, লখিমপুৰ জিলাত বহু আমাৰ অঞ্চলবোৰত যি মিচিং অধ্যুষিত অঞ্চলত বহু বাদ বিবাদ আছে। সেই কাম কংগ্ৰেছে আৰম্ভ কৰিছিল। এতিয়া কি ৰাইজৰ দলে আৰম্ভ কৰিব বিচাৰিছে নেকি? মই অখিল দাক অনুৰোধ জনাইছো এনে কামৰ পৰা আঁতৰি থাকিবলৈ কাৰণে। মই সেই পোষ্টটো দিছো, তাক লৈ বিতৰ্ক কৰে মই চাওক। মই পোষ্ট দিওঁ, তাৰ এনচাৰ কোনে কি দিব লাগে মই তাত নাথাকো। মই কাম কৰা মানুহ, অনাগত দিনত কাম কৰাৰ কাৰণে মই এই মিচিং ৰাইজৰ দায়িত্ব লৈছো। আৰু মিচিং ৰাইজৰ দায়িত্ব হিচাপে মই অনাগত দিনত মধ্যস্থতাকাৰীৰ জৰিয়তে যি ভাৰত চৰকাৰে যাক নিয়োগ কৰিব তাৰ লগত আলোচনা কৰি অনাগত দিনত মিচিং ৰাভা, অকল মিচিং বুলি নহয়, মিচিং ৰাভা তিৱাৰ যি সাংবিধানিক মৰ্যাদা বা 6 শিডিউল কেনেকে ধৰণৰ মডেলিটিত হ'ব, সেই কথা বতৰাবোৰক আগুৱাই নি আমাৰ ট্ৰাইবেল আমাৰ মিচিং ৰাভা তিৱাৰ সমাজলৈকে 6 শিডিউলৰ ব্যৱস্থাটোক আনাৰ দায়িত্ব আমাৰ আছে। কাৰণ মই অকল TMPKৰ প্ৰেচিডেণ্ট নহয়, মই সদৌ অসম ইউথ লীগ, ট্ৰাইবেল ইউথ লীগৰো জেনেৰেল ছেক্ৰেটাৰী। তাৰ কাৰণে মোৰ অকল মিচিং অকল ৰাইজৰ দায়িত্ব আছে এনে কোনো প্ৰশ্ন নাই। মোৰ মিচিং ৰাভা তিৱা বা অন্যান্য ট্ৰাইবেল সমাজৰ সৰু সৰু ট্ৰাইবেল সমাজৰ যিসকলে আজি ডেভেলপমেণ্ট কাউন্সিলত আছে, তেখেতসকলে অট'নমাছ কাউন্সিল বিচাৰি আছে। অট'নমাছ কাউন্সিলত আছে মিচিং ৰাভা তিৱা বা সোণোৱাল অন্যান্য আমাৰ ট্ৰাইবেল কাউন্সিলবোৰক উন্নত কৰাৰ কাৰণে, তেখেতসকলৰ তাত অধিক পুঁজি অনাৰ কাৰণে মোৰ দায়িত্ব আছে। সেই দায়িত্ব মই পালন কৰি আছো। কোনোবাই মোক পিছৰ পৰা খেদি আহিলে মই ৰখি যোৱা নহয়, মই আগবাঢ়ি যোৱা। তাৰ কাৰণে মই সকিয়নিটো প্ৰদান নকৰো, ধন্যবাদ জনাইছো। কাৰণ কেতিয়াবা আমাক সমালোচনা কৰিলে তেতিয়া বাট মুকলি হয় ভাল কামৰ কাৰণে, ভাল কামৰ কাৰণে।